যোৱাকালি যোনটো গোচৰ হৈছিলে সেই গোচৰত মহামান্য আদালতে আমাক ৰায় দিলে, আমাক ফেভাৰত অৰ্ডাৰ দিলে। আমি এইটো বেইল বণ্ড দি ৰিলিজ অৰ্ডাৰ লৈ আজি আহি চেণ্ট্ৰেল জেলত আমি ছাবমিট কৰিম। এতিয়া ওলাই আহোঁতে আকৌ পাণবজাৰ আৰক্ষী লৈ গৈ আছে। এই ফেমিলি মেম্বাৰ মোৰ লগত আছে না, একো এৰেষ্ট মেমো আমাক দিয়া না, ইনফৰ্ম কৰিছে যে আপোনাক পিক আপ কৰা হ'ল এইটো কেছ। এইটো আনপ্ৰেচিডেণ্টেড ইণ্ডিয়ান হিষ্ট্ৰীত যে এজন মানুহ জেল পাইছে, ৰিলিজ পাইছে, বেইল পাইছে, আকৌ ইমিডিয়েটলি তেখেতক গাড়ীত উঠাই লৈ গৈ আছে। কিন্তু ফেমিলি মেম্বাৰ মোৰ লগত আছে। মই ৰিপিট কৰি আছোঁ যে এতিয়ালৈকে তেখেতক একো জনোৱা হোৱা নাই। ক'ত লৈ গৈ আছে, কিহৰ কাৰণে লৈ গৈ আছে, ছেকেণ্ড এফআইআৰৰ কাৰণে লৈ গৈ আছে। কিন্তু ইণ্টাৰেষ্টিং এটা ফেক্ট চাব, এই এফআইআৰখন যেতিয়া 4টা ছেকশ্যনত আছে, অনলি 1 ছেকশ্যন নন ভেলিবল ছেকশ্যন। সেইটো হ'ল যে দিলৱাৰ মজুমদাৰে সেই অফিচত যাই ফাইল চুৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছে। তেখেতে চুৰ কৰা নাই, ট্ৰাই কৰিছে। আৰু ছেইম লাইনটো যদি আপুনি চাই, যোৱাকালিৰ এফআইআৰ আৰু আজিৰ এফআইআৰটো অলমষ্ট ইন চিমিলাৰ লাইন। অনলি এই এডেটখিনি লগোৱা হৈছে যে তেখেতে ফাইল চুৰি কৰিবৰ কাৰণে সেই অফিচত গৈছে। কিন্তু মোৰ তাত ভিডিঅ' ফুটেজ আছে যে অনাৰেবল MDয়ে তেখেতক মাতি লৈ গৈছে যে আপুনি ওপৰত আহক। তাৰপিছত ফাইল চুৰিৰ অভিযোগত এতিয়া ছেকেণ্ড ইয়াৰ পৰা ৰিলিজ হোৱাৰ লগে লগে তেখেতক লৈ গৈ